আজি পবিত্ৰ ঈদ উল ফিতৰ যোৱা এটা মাহ ৰোজা ৰখাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰিছে ঈদ উল ফিতৰ। সমান্তৰালকৈ হাজোৰ দলৈ তোলাত দেখা গ'ল ঈদ উল ফিতৰ উপলক্ষে উখল মাখল পৰিৱেশ। সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে হাজোৰ দলৈ তোলা ঈদগাহ মৈদানত দলৈ তোলা ঈদগাহ কমিটিৰ সৌজন্যত ঈদ উল ফিতৰ সমূহীয়া নামাজ আদায় কৰে। অঞ্চলটোৰ শ শ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণৰ শেষত নামাজৰ অন্তত বিশ্ব শান্তি ভাতৃত্ববোধেৰে এখনি সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে সকলোৱে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। আজি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ তথা অসমৰ হাজো সমষ্টিৰ অন্তৰ্গত দলৈতলা গাঁৱত আমি দলৈতলা পবিত্ৰ ঈদগাহ মৈদানত সমূহীয়াভাৱে ঈদৰ নামাজ সম্পন্ন কৰিলোঁ। আৰু এই চেগতে মই বিশ্বৰ যিমানবোৰ ধৰ্ম আছে সকলো ধৰ্মলৈ এই ঈদৰ বাৰ্তা শান্তিৰ বাবে মই আশা কৰিছোঁ সকলোৰে ভাতৃত্ববোধৰ এটা নিদৰ্শন থাকিব। সকলোলৈ ধন্যবাদ থাকিল। সমগ্ৰ হাজোবাসী তথা অসমবাসী তথা সমগ্ৰ বিশ্ববাসীক শুভেচ্ছা জনাইছোঁ। আমি নতুন এটা ইনফৰমেশ্যন মই দিব খুজিছোঁ। আমি চৰকাৰে SOP আমি আজি আমাৰ প্ৰেচিডেণ্টে ঘোষণা কৰিছে আমাৰ ঈদগাহ মৈদানত, যিটো আমাৰ অসম গভৰ্ণমেণ্টে যিটো কৈছে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক আমাৰ গাড়ী চলাব দিব নালাগে, সেইটো মানি পেলাই আমি ঘোষণা কৰি দিছে। গতিকে আমি এই চেগতে সকলোকে কৈছোঁ এই ঈদ উল ফিতৰত যাতে কোনো 18 বছৰৰ ল'ৰা ছোৱালীক যাতে কোনো অভিভাৱকে যাতে গাড়ী চলাব নিদিয়ে। আৰু এইটো আমাৰ প্ৰেমাৰী ভাতৃত্ববোধৰ আমাৰ একতাৰ এনাজৰী। এইটো সকলো প্ৰত্যেক ধৰ্মৰ মাজতে থাকক। হিন্দু মুছলমান সকলোৱে আমি মিলি জুলি বাস কৰিব লাগিব। আমাৰ এইখন যিহেতু ভাৰতবৰ্ষ হিন্দুস্তান, সকলোৱে আমি একতাৰ এনাজৰীৰে আমি ঈদ উল ফিতৰ আমি পালন কৰিছোঁ আৰু অনাগত দিনত এনেকৈ আমি সদায় পালন কৰি যাম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.